আজি আমি হৈ যোৱা জেনেৰেল পেপাৰখনৰ সম্পূৰ্ণ এনসাৰ ডিসকাস কৰিম। মই আজিৰ পেপাৰৰ সেট ডিখন লৈছো। তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। তো আমি স্টার্ট কৰো। তো এক নম্বৰ কোৱেশ্চনটোৰ এনসাৰ হ'ব ডি। So 2 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ হ'ব C. Question number 3 answer hobo B. Here question number 4 answer hobo C. Question number 5 answer A. Question number 6 answer B. Question number 7 answer hobo B. Question number 8 answer hobo C. Question number 9 answer hobo D. 3:4. Question number 10 answer hobo C. 0.5. Question number 11 answer hobo D. 8. Question number 12 answer D. 9. Question number 13 answer hobo B. √3/3√5. 14 C. 8. 15 or D. at most 2. 16 or A. 5x minus 2y equal to 0. 17 or answer hobo A. For all values of P except 4. P 4 বাহিৰে সকলো মান। তাৰ পিছত 18 হ'ব B 2. 19 answer হ'ব B. D greater than 0. Bisor answer hobo B. 4 plus 69 into 5. Ekusor answer hobo C minus 15. Baisor answer hobo C 1.2. Question number 23 answer D. 24 B. 25 C. 26 D. 1. 27 answer hobo B. 2 sec A. 28 question number or answer hobo D. 40 degree. Question number 29 answer hobo C. Pi r square by 12. Question number 30 answer hobo D. 7 centimeter. Question number 31 or answer hobo A. 2 units. number question answer hobo B. 18k cube. 33 answer hobo B. 4 centimeter. This is question number 34. Your answer hobo C. 5.6, 5. 35 for answer hobo C. 5/6. 36 answer hobo C
7/13. Question number 37 or answer about C 10. 38 or C 343. 39 or answer B 169. 40 answer hobo 17/3. Sorry, 40 answer to hobo A 2. Yet answer amar tinita hobo 1 2 3. So answer to hobo A. Next question 41. 41 or answer hobo A Y and Z are true. Question number 42 answer hobo B equal to -7 and C equal to 10. Question number 43 answer hobo C 5. Question number 44 answer hobo B -3,0 3,4 2,0. And last MCQ 45. Your answer hobo D 3/4. খিনি আমাৰ MCQ খিনি আশা কৰো তোমালোক সকলোৰে পৰীক্ষা ভালে হৈছে। এতিয়া আমি বাকি কোৱেশ্চন খিনি চাও। Section B 46 question to ki dise amak express in factors xy plus x plus y plus 1. Question number 47 at dise amak দেখুৱা যে প্ৰত্যেক ধনাত্মক যুগ্ম খণ্ড সংখ্যা 2q আঢ়িৰ আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম খণ্ড সংখ্যাই 2q plus 1 আঢ়িৰ য'ত q কোনোবা অখণ্ড সংখ্যা। তাৰ পিছত 48 নম্বৰত কি দিছে আমাক প্ৰমাণ কৰা যে sec theta minus tan theta bracket whole square equal to 1 minus sin theta by 1 plus sin theta. এটা আমাক প্ৰমাণ কৰিব দিছে। নেক্সট 49 ত আমাক দিছে a আৰু b সূক্ষ্ম কোণৰ বাবে sin b equal to cos a plus 60 degree হলে tan a plus b ৰ মান উলিওৱা। নেক্সট আমাৰ কোৱেশ্চন 50 ত কি দিছে এটো সম্ভাৱিতা উলিয়াব দিছে আমাক কি দিয়া আছে আমাক এজন শিশুৰ এটা লুডু গুটি আছে যাৰ 6খন পিঠিত তলত দেখুৱাৰ দৰে আখৰ উলিয়াই A B C D E A গুটিটো এবাৰ মাৰি পঠিওৱা হল 1 নম্বৰ A আৰু 2 নম্বৰ D উলিওৱাৰ সম্ভাৱিতা কি? একাৱন্ন নম্বৰত কি আছে আমাক সমাধান কৰা দিছে 2x plus y equal to 5 আৰু 3x plus 2y equal to 8 তাৰপিছত 52 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা তাৰপিছত 53 নম্বৰত কি দিছে আমাক এটো সমান্তৰ প্ৰগতিৰ পৰা দিছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল দিয়া আছে আমাক 3n square by 2 plus 13/2n তেনে হলে 25তম পদটো নিৰ্ণয় কৰা তাৰ পিছত আমাক কোৱেশ্চন নম্বৰ 54 ত কি দিছে ABC ত্ৰিভুজত AB আৰু AC বাহু ক্ৰমে xy দুটা বিন্দু যদি ax equal to 4 cm xb equal to 10 cm ay equal to 6 cm yc equal to 15 cm দেখুৱা যে twice bc equal 7xy next আমাৰ question number 55 ত কি দিছে
54 চিত্ৰটো দেখুৱাই আছে আমাক question number 55 ত দিছে আমাক যদি a 6,1 b 8,2 c 9,4 d p,3 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেনেহলে p ৰ মান নিৰ্ণয় কৰা নেক্সট আমাৰ question number 56 ত কি দিছে প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান question number 57 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ 30 ডিগ্ৰী কোণৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা ইয়াত পাই ইকুৱেল টু 3.14 ব্যৱহাৰ কৰিব দিছে আমাক 58 ত কি দিছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা The mean of the following data is 22 find the value of x তলৰ তথ্যখিনিৰ মাধ্য 22 হলে x ৰ মান নিৰ্ণয় কৰিব দিছে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা দিয়া আছে Sixty number question কি দিছে আমাক এটা সমকোণী ত্ৰিভুজ আকাৰত ভূমি দিয়া আছে 4 সেন্টিমিটাৰ উচ্চতা 3 সেন্টিমিটাৰ তাৰ পিছত আন এটা ত্ৰিভুজ আকাৰ যাৰ বাহুবোৰ প্ৰদত্ত সমকোণী ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ তাৰপিছত 61 question কি দিছে x² + 7x + 10 বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু হৰবোৰৰ মাজত সম্পৰ্ক পৰীক্ষা কৰা এইখিনি আছিল আজি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চনখিনি আশা কৰো সকলোৰে পৰীক্ষা ভালে হৈছে পেপাৰ ষ্টেণ্ডাৰ্ডে আহিছিল বৰ সহজ হোৱা বুলিও নকওঁ বা বহুত টান হোৱা বুলিও নকওঁ এভাৰেজ পেপাৰ ষ্টেণ্ডাৰ্ড পেপাৰ হৈছে তো তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে সকলোৱে কমেন্ট বক্সত কমেন্ট কৰা আৰু কাৰোবাৰ যদি পেপাৰখন বেয়া হৈছে তেন্তে চিন্তা কৰি নাথাকিবা আগন্তুক পৰীক্ষাবোৰৰ বাবে ভালদৰে পঢ়ি যোৱা যি হল বাকি থকা সাবজেক্ট কিটা যাতে বেয়া হোৱা হিন্দ কথা ভাবি বেয়া নকৰা তো থ্যাংক ইউ সকলোকে পৰীক্ষাৰ শুভকামনা জনাইছো আৰু যদি তোমালোকে এনেকুৱা আন সাবজেক্টবোৰৰো কমন কোৱেশ্চন লাগে তোমালোকক তেতিয়াহলে আমাৰ চেনেলটো চেক কৰিবা তোমালোকে পৰীক্ষাৰ আগে আমি কমন কোৱেশ্চনবোৰ ডিসকাস কৰো আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ